নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক আশা কৰিছোঁ চবে ভালে আছে। আৰু আজি আমি আহিছিলোঁ নৱগ্ৰহ মন্দিৰত, যিহেতুকে নৱগ্ৰহ মন্দিৰত যজ্ঞ হৈ আছে। তাৰ ভাবিলোঁ যে এটা মিনি ব্লগ বনাই পিনে আপোনালোককো দেখাওঁ যে কি হৈ আছে নৱগ্ৰহ মন্দিৰত যজ্ঞত। আৰু আজি আছিল শিৱৰাত্ৰি, চ' তাৰ কাৰণেও আহিলোঁ আমি নৱগ্ৰহত। নৱগ্ৰহ মন্দিৰত সোমাই আমি প্ৰথমে ধূপ চাকি জ্বলাই, তাৰপিছত যজ্ঞ আহুতি হৈ থকা ঠাইডোখৰত আমি গৈ চালোঁ যে আমি যাই পাওঁতে আহুতি আৰম্ভ হোৱা নাই। তাৰ কাৰণে আমি বাহিৰতে ধূপ চাকিখিনি জ্বলাই পিনে থৈ গুচি আহিলোঁ। আৰু তাৰপিছত আমি গ'লোঁ নৱগ্ৰহ মন্দিৰৰ ভিতৰ ভাগলৈকে। ভিতৰ ভাগত থকা এই লিংগকেইটাত আমি পূজা কৰিলোঁ, প্লাছ চাকি দিলোঁ। চাকি দি পিনে আপোনালোক সকলোৰে যাতে ভাল হয় তাৰ কাৰণে আমি কামনা কৰিলোঁ। তাৰপিছত আমি ওলাই আহি পিনে নৱগ্ৰহ মন্দিৰৰ পৰা অলপমান ওলাই আহিলোঁ। ওলাই আহি অলপমান ফুৰাৰ পিছত আকৌ গধূলি দুপৰীয়া অলপ দেৰি পিছত গৈ দেখিলোঁ যে আহুতি হৈছে আৰম্ভ। আৰু আহুতি আৰম্ভ হোৱাৰ পিছত আহুতি অলপ চোৱাৰ পিছত আমি লাগিলোঁ প্ৰসাদৰ লাইনত। প্ৰসাদ খাই উঠাৰ পিছত আহুতি হ'ল শেষ হোৱাৰ পিছত আকৌ আমি আহিলোঁ খিচিৰি লাইনত। খিচিৰি খোৱাৰ পিছত আমি আহিলোঁ আকৌ ঘূৰি ঘৰলৈকে। তো এইটোৱে আছিল আজি মিনি ব্লগটো। যদি ভাল লাগিছে আশা কৰোঁ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এটা